নমস্কাৰ এই মুহূৰ্তৰ সময় প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ আজি হৈছে 14 জানুৱাৰী আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে বিদ্যালয় পাৰিশীকৰণৰ বাবে ৰাজ্যিক কেবিনেটৰ বিশেষ সিদ্ধান্ত অসম চৰকাৰে বিদ্যালয় পাৰিশীকৰণৰ বাবে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই দিছো এই বিষয়ে ইয়াতে লিখা আছে পাৰিশীকৰণ বিদ্যালয়ৰ তালিকাৰ পৰা বাদ পৰা 2006 চনৰ পূৰ্বে স্থাপিত প্ৰকৃত শিক্ষানুষ্ঠানসমূহ অন্তৰ্ভুক্ত কৰিবলৈ কেবিনেটে বাদ পৰা সকলো দিশ অধ্যয়ন কৰিবলৈ আৰু এমাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিবলৈ এখন উপসমিতি গঠন কৰিছে তো ইয়াতে কোৱা অনুযায়ী যিসকল বিদ্যালয় 2006 চনৰ পূৰ্বে স্থাপিত হৈছে কিন্তু এতিয়ালৈকে পাৰিশীকৰণ হোৱা নাই তেনে অপাৰিশীকৃত বিদ্যালয়সমূহ এমাহৰ ভিতৰত পাৰিশীকৰণৰ ব্যৱস্থা কৰাৰ বাবে উপসমিতি গঠন কৰিছে অসম চৰকাৰে তো যিসমূহ বিদ্যালয় 2006 চনৰ পূৰ্বে স্থাপিত হৈছিল সেইসমূহ বিদ্যালয় অতি শীঘ্ৰেই হ'ব পাৰিশীকৰণ তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল CMO আসামৰ ফালৰ পৰা প্ৰদান কৰা চৰকাৰী ঘৰলৈ এখন গুৰুত্বপূৰ্ণ আপডেট তো চৰকাৰী ঘৰলৈ ইয়াতে কি কোৱা হৈছে বিতংভাৱে আপোনালোকক জনাই দিছো তো ইয়াতে লিখা আছে ৰাজ্য চৰকাৰৰ অনুৰোধ ৰক্ষা কৰি আজিৰ সভাত অসমৰ বাবে চলিত বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 3,88,000 গৃহৰ অনুমোদন তথা অহা বিত্তীয় বৰ্ষত নতুনকৈ 3,88,000 গৃহৰ প্ৰতিশ্ৰুতি প্ৰদান তদুপৰি এই আঁচনিৰ অধীনত হিতাধিকাৰী পৰিয়ালৰ বাৰ্ষিক আয়ৰ সীমা 10,000ৰ পৰিৱৰ্তে 15,000 টকা ধাৰ্য বন্যপ্ৰাণীৰ দ্বাৰা বিনষ্ট কৃষিভূমিৰ খেতিয়কসকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত সামৰি লোৱা হ'ব মহিলা আত্মসহায়ক গোটসমূহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত জিঅ' টেগিঙৰ পুনৰীক্ষণৰ অনুমতি আৰু কৃষি বিভাগক আধুনিক কৃষি সঁজুলি যোগানৰ বাবে 396 কোটি টকাৰ অনুমোদন কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী মাননীয় শ্ৰী শিৱৰাজ সিং চৌহানক অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই তেনে 3,88,000 মানুহক নতুনকৈ অসম চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰৰ টকা ইয়াৰ লগতে যিসমূহ চৰকাৰী ঘৰৰ এতিয়ালৈকে জিঅ' টেগিং হোৱা নাই সেইসমূহ চৰকাৰী ঘৰৰ জিঅ' টেগিং অসম চৰকাৰৰ ঘোষণা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলৰ জৰিয়তে সম্পন্ন কৰিব তো আত্মসহায়ক গোটৰ মহিলাসকলক চৰকাৰী ঘৰৰ জিঅ' টেগিঙৰ কাম অসম চৰকাৰে প্ৰদান কৰিব তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে অতিকে ভাল খবৰ তো আপোনাৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাই যাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী অসমত আকৌ 3,88,000 নতুন PMAYG ঘৰ চৰকাৰে প্ৰদান কৰিব তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল অসমৰ কৃষকসকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা জিলাই জিলাই এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে প্ৰথমে আপোনালোকক পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে কৃষক ৰাইজলৈ গুহাৰি ইয়াৰ দ্বাৰা যোৰহাট জিলাৰ কৃষকসকলক জনোৱা হয় যে যোৰহাট জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে জিলাখনৰ কৃষকৰ নাম পঞ্জীয়নৰ বাবে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰী ইতিমধ্যে আৰম্ভ কৰিছে
এই কৃষক পঞ্জীয়ন কাৰ্যসূচী যোৰহাট জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয় লগতে তিতাবৰস্থিত কৃষি মহকুমা বিষয়াৰ কাৰ্যালয় প্ৰতিটো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগতে জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়তত সংস্থাপিত পঞ্জীয়ন কেন্দ্ৰত জিলাখনৰ কৃষকসকলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। 9 ডিচেম্বৰ 2024 তাৰিখৰ পৰা পঞ্জীয়ন প্ৰক্ৰিয়া চৰকাৰে আৰম্ভ কৰিছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত নিজৰ নাম অন্তৰ্ভুক্ত কৰা নাই সেইসকল কৃষকৰ বাবে চৰকাৰে ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। তো অসমৰ প্ৰতিখন জিলাই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো আপোনালোকে যদি নিজৰ নাম কৃষক পঞ্জীয়ন বা কৃষক ৰেজিষ্ট্ৰাৰীত অন্তৰ্ভুক্ত কৰিব বিচাৰে তেন্তে আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তত গৈ যোগাযোগ কৰিব পাৰে। তো আপোনালোকৰ গাঁও পঞ্চায়তৰ সহায়তে আপোনাৰ নামখন ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত কৰিব পাৰিব অন্তৰ্ভুক্ত। তো কেতিয়াৰ পৰা আৰু কিমান তাৰিখলৈ অসম চৰকাৰে ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীৰ কাম কৰিব সেয়া আপোনালোকক জনাই দিছোঁ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে যোৱা 9 ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি 31 ডিচেম্বৰ 2024 তাৰিখলৈ দুটা পৰ্যায় ইতিমধ্যে সম্পূৰ্ণ কৰিছে। লগতে তৃতীয় পৰ্যায়ৰ কাম অসম চৰকাৰে 1 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি 15 জানুৱাৰী 2025 তাৰিখৰ ভিতৰত সম্পন্ন কৰিব। তো যিসকল কৃষকে এতিয়ালৈকে নিজৰ নাম ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত অন্তৰ্ভুক্ত কৰা নাই সেইসকল কৃষকে অহাকালি 15 জানুৱাৰী তাৰিখৰ ভিতৰত নিজৰ পঞ্চায়তত গৈ নিজৰ নামখন ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত অন্তৰ্ভুক্ত কৰিব লাগিব। তো ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত আপোনাৰ নাম যদি অন্তৰ্ভুক্ত কৰিব বিচাৰে তেন্তে আপোনাৰ নিজৰ আধাৰ কাৰ্ডৰ লগতে আধাৰ পঞ্জীয়নকৃত মোবাইল নম্বৰ নিজৰ নামত থকা মাটি জমানবন্দী লৈ আপোনাৰ পঞ্চায়তত যাব লাগিব। এইকেইখন প্ৰমাণ পত্ৰৰ সহায়তে কৰিব পাৰিব ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰী। তো ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰী কিয় কৰিব লাগিব সেই বিষয়টো আপোনালোকক জনাই দিছোঁ। এই বিষয়ত ইয়াতে লিখা আছে আগন্তুক সময়ত কৃষি বিভাগৰ যিকোনো আঁচনিৰ অধীনত সুবিধা লাভ কৰিবলৈ প্ৰতিগৰাকী কৃষকে কৃষক পঞ্জীয়ন ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰী কাৰ্যসূচীৰ অধীনত পঞ্জীয়ন হোৱাটো বাঞ্ছনীয়। তো আগন্তুক সময়ত চৰকাৰৰ ফালৰ পৰা যিবোৰ আঁচনি প্ৰদান কৰিব কৃষি বিভাগে সেইসমূহ আঁচনিৰ সুবিধা যদি আপোনালোকে পাব বিচাৰে তেন্তে আপোনাৰ নাম ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত অন্তৰ্ভুক্ত কৰাটো বাধ্যতামূলক। তো আপোনাৰ নামখন যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত অন্তৰ্ভুক্ত নকৰে তেন্তে আগন্তুক সময়ত কৃষি বিভাগৰ ফালৰ পৰা যিবোৰ আঁচনি আনিব সেই আঁচনিবোৰৰ সুবিধা আপোনালোকে নাপাব। তো সেইকাৰণে অহাকালিৰ ভিতৰতে আপোনালোকে নিজৰ পঞ্চায়তত গৈ আপোনাৰ নামখন ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত অন্তৰ্ভুক্ত কৰি লওক। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই আছোঁ। ইয়াতে লিখা আছে অৰুণোদয় 3.0 উদ্বোধন 19 ছেপ্টেম্বৰ 2024 তাৰিখে হিতাধিকাৰীৰ সীমা 37.2 লাখলৈ সম্প্ৰসাৰিত কৰাৰ লগতে অধিক পৰিয়ালক বিত্তীয় সাহায্য নিশ্চিত কৰা হয়। অসম চৰকাৰে যোৱা 19 ছেপ্টেম্বৰ 2024 তাৰিখে আৰম্ভ কৰে অৰুণোদয় 3.0 আঁচনি। অৰুণোদয় 3.0 আঁচনিৰ সুবিধা কেৱল মাত্ৰ এইবোৰ মানুহে লাভ কৰিব। তো কোনবোৰ মানুহে লাভ কৰিব সেয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। এই বিষয়ত লিখা আছে আন যোগ্য বিবেচিতসকলৰ লগতে স্বামীহীনা অবিবাহিত মহিলা যাৰ বয়স 45 বছৰৰ ওপৰত, লগতে বিবাহ বিচ্ছেদিত হোৱা বা অকলশৰীয়া মহিলা, তৃতীয় লিংগৰ ব্যক্তি আৰু দিব্যাংগ তথা বৃদ্ধ আদিক সামৰি ল'ব অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিত। তো যিসমূহ মানুহৰ ৰেচন কাৰ্ড আছে সেইসমূহ মানুহেও কিন্তু অৰুণোদয় 3.0 আঁচনিৰ সুবিধা লাভ কৰিব। তো ৰেচন কাৰ্ড নথকা কোনো মানুহেই কিন্তু অৰুণোদয় 3.0 আঁচনিৰ সুবিধা লাভ নকৰে। তো অসম চৰকাৰে যোৱা 15 ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি 28 ডিচেম্বৰ তাৰিখৰ ভিতৰত প্ৰতিখন পঞ্চায়ততে গাঁও সভা পাতি অৰুণোদয় 3.0 আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰিছে। তো আপোনালোকে নিজৰ নামখন যদি 15 ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি 28 ডিচেম্বৰ তাৰিখৰ ভিতৰত গাঁও পঞ্চায়তৰ প্ৰতিখন
গাঁৱত যিবোৰ গাঁও সভা পাতিছিল সেইবোৰত অন্তৰ্ভুক্ত কৰি দিছে তেন্তে নিঃসন্দেহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনি। তো আজি ইমানে এই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।